আৰু দৌৰলৈ যাম কলৈ এতে যিকোনো এখন প্ৰাইভেট স্কুলত চাকৰি কৰিম তাৰ কাৰণে বায়'ডাটাৰ ফাইলটো লৈ অফিচে অফিচে ঘূৰিম স্কুল স্কুল যি দৰমহা দেই তাতে খাটিম হ'ব না কওক মানে বহী খোৱা টেণ্ডেঞ্চিটো মস্ত বেয়া শুনছি না মানে বুজি পাইছি না পাইছো বহী খোৱাটো মস্ত বেয়া স্বভাৱ হয় না নহয় হয় কালি ৰাতিপুৱাৰ পৰা আমি অভিযান ষ্টাৰ্ট কৰিম হ'ব না অ'কে হ'ব মই একদম ৰাজি ঠিক আছে ডক্টৰ চাহ খাব পাছত খাম ৰ'বা কথা এটা হৈছে কি হে হেড ছাৰে মোক কাম এটাৰ কাৰণে ইমান জোৰ কৰি আছে কি কাম ডিমা পাৰা হাঁহ 8টা হাফিজৰ ঘৰৰ পৰা আনি মোক দেই মই ৰাখিব লাগে বুলি ডিমা পাৰি আছে পাৰি আছে দুটাকে পাৰে এটা আহে দুটা ডিমা পাৰে আগা ৰাতি এটা পুৱা ৰাতি এটা ডেইলি 14টাকে ডিমা পাৰে 3টাকে নাপৰে কিয় আগা ৰাতি এটা পাৰে পুৱা ৰাতি এটা পাৰে মাজ ৰাতি এটা পাৰলি ভালে অলাক হয় নহয় দা আগা ৰাতি আৰু পুৱা ৰাতি ডিমা পাৰাত ব্যস্ত থাকিলি ঘুমাব কেতিয়া হক দক দুটা গোটা কম নহয় হাগেটা নানে নানো দা কিয় নানে এনাই সুন্দৰ সুবিধা কোনবাই ৰে ভলাই এইবিলাক সেই সুবিধা ভলাই নলয় কিয় নলয় কেতিয়াও নলয় কিয়নো সেই সুবিধা ল'বা যাতে একদিন বেছি অসুবিধা পাম ধেত তেৰিকা কিনো কোৱে হে কি কবা খুদছি ভালকে বুজে নকওঁ কিয়া হেড ছাৰ বম চিয়ানা বস্তু কৈছি কণী দুৱৰে আধা আধা বৰ্তমান 7টা হাঁহে 14টাকে ডিমা পাৰি আছে হাঁহে কেইনাবা এক ৰাতি 2টাকে কণী পাৰা শুনছ দুটাকে নাপৰে হয় না কেতিয়াও নাপৰে হা তে চাৰে কিয় কৈছি বম চালো মানুহ না হাঁহৰ জাকটো আনি আমি ডগৰি খুৱাম কষ্ট কৰি পুহিম 7টা কৰি ডিমা দিব পিছদিনা পুৱা চাৰ আহি পেলে 7টা ডিমা লৈ যাব আমাৰ কি লাভ হ'ব হাঁহ এটা যে কষ্ট কৰি পুহিলো সেই লাভ হ'ব তাতকৈ আৰু কিবা লাভ লাগে তোমাক আমি পুহি মৰিম ডিমা খাব চাৰে ক'বাত 5 চলি অসমৰ বিষয়ে ৰচনা লিখা আনব অসম এখন গাই গৰু মুখখান থাকে অসমত আৰু পাছফালখান থাকে দিল্লী অসমত খায় আৰু দিল্লীত গাখীৰ দেই থুলমূল কথা হ'ল যে তুমি হাঁহকেইটা ৰাখিব নোৱাৰা হয়নে বেলেগ কথা একো নাই মই হলো ঘটকে ঘূৰি ফুৰা মানুহ মুনাত তাকেও যাবা লাগি গুণত তাকেও যাওঁ নাই বইয়া পাই নাছে মই গেলি আৰু হাঁহ এটা আনালি নহ'ব সেইটো কিন্তু হয় মোৰ তাতেতো কাঠ বাকলাৰ বাহা হলিও আছিল মই এক ৰাতি ঘৰত নহওঁতে কম হাহাকাৰ হৈছে এওঁলোকেও হাঁহকেইটা ৰাখিবলৈ মন কৰা নাই ডালিঙেতো বেছি দিবলৈয়ে কৈছে মইহে মাই স্মৃতি বুলি হাঁহকেইটা ৰাখিবলৈ মন কৰিলো আই কৰ কি কয় মায়েতো মৰি যাওঁ নাই ইতে তই সেই কি ৰাখা বুলি কলি স্মৃতি মিমুৰি ইংৰাজীত মিমুৰি বুলি কয় সেইগিলা ৰাখবাৰ হনাই দে গুচিয়ে গ'ল যিহেতু ক'ত আছে ঠিকনাও দিবলৈ বিচৰা নাই সেইকাৰণে তেনেকেই ভাবিবলৈ বাধ্য হৈছো মোৰ কাৰণে মা এতিয়া কেৱল স্মৃতি হৈ ৰৈ গ'ল পেহী আমাৰো লিলি বাই হেনে এনে হৈছে দিয়ক মৰাও নাই লাগালো নাপাওঁ খবৰো নাপাওঁ হ'লেও তাই মায়েকৰ কথা সেনকে ক'বা নালগে মায়েকে ফোন কৰে তাই কথা পাতি থাকে তই কিয় সেনকে মায়েৰ কথা ক স্মৃতি কৰে হাঁহ এটা ৰাখি মাষ্টৰে ফলাৰ লগত কথা পাতছি ফলাকে দিবি হাঁহ এটা মালতী চাব ভোলাদাক হাঁহ দিম মই দৰকাৰ হলে হাঁহ গৰু এৰি দিয়া নিচিনাকে শিৱ মন্দিৰৰ কিম্পাছত হাঁহকেইটা এৰি দি থৈ আহিম তথাপি ভোলাদা কেৰপাদাহঁতক দিয়াত নাই আই তই ফলাৰ কথা সেনকে ক ফলা কেৰপাই ইমান মৰম কৰে তোক বৈনীকে থাকে যি কৰা কৰবি আহোঁ দে এটা কাম কৰবি হাঁহ এটা কালী মন্দিৰতহে এৰি দিবি শিৱ মন্দিৰত নেদবি এয়া দুই ডাঙৰীয়াৰ কথাকে ভাবি আছিলো ভালনে আপোনালোকৰ কিবা বয়া দেখছি নাকি আমাৰ আকৌ বয়া নহয় দিয়ক বিন্দাছ চলি আছো আপোনাৰতো আৰু ৰমৰমীয়াই চলি আছে নাই মইহে জানো মোৰ কি দিন চলি আছে কি দিন চলি আছে আগতে যে সন্ত্ৰাসৰ দিনত মানুহবোৰে কৈছিল ৰাতিটো আহিলে হাতীটো অহা যেন লাগে মোৰ ক্ষেত্ৰত কিন্তু উল্টা হৈছে দিনটো আহিলেহে হাতীটো অহা যেন পাওঁ দিনত হাতী আহে নেকি জোক আহে জোক মহ জোক জয়াৰ কথা কলো হক দিয়ক শেষ নিজি মস্তি মাৰা সুবিধা ভোলা হাতে দিছি আহাজৰ লেঠাটো মাৰি দিব লাগে কেনেকে কওকচোন জয়া অহা যোৱা কৰা লেঠাটো মাৰি দিব লাগে
কেনেকে কৰোঁ কওক না প্লিজ। বিয়া কৰি থলি লেঠাই মৰিল এনেই মৈছো ঋষিৰ খাপত, তাতে দিছে আকৌ ধানৰ ভাপত। সঁচা কথা কৈছে সি। সঁচাকৈ জয়াই বন্ধু হোৱা চলেৰে মোক একদম জিনা হাৰাম কৰি দিছে বুজিছেনে। সেইগিলা বাদ দিয়ক নামা চাদা দিয়কচোন। অহ মোক কিয় খুজিলে? সেইবোৰ বস্তু মই নাখাওঁ নহয়, মোৰ লগত নাই। চাধা নাই দিয়ক, টকা 5টাও নাই না লগত। চাধা নাই কিন্তু টকা 5টা আছে। দিয়ক যকচোন যক, পটকে যতীনৰ দোকানৰ পৰা চাধা এক প্লেট লৈ আনক। জগে বাপা আৰে বহুত দেৰি শনাই। বস্তু সাদা বান্ধি ন সাধানা বদমাছ নাজনো, আমাক কিন্তু মস্ত জমান দেখে সেইটো খাটাং। দে কি কবা খুজিছিলি কো? অ ছাৰৰ হাক এটা আনা, বুদ্ধি এটা কৈছো মই। কি কয় ভাই কচোন কো? ছাৰে বিক্ৰী কৰাৰ কথা ভাবি আছে বোলে। দৌ যাই কিনি আনিম। ইমান পইচা পাবি ক'ত? পইচা নোহোৱাকে কিনিম। কেনকে শুন, মাই ও মাই মাই হা কি হে? চাহ খাব? আকৌ নকলাক দেখোন হে। তই এনকে মোক মাৰিবি দেখোনে। কিয় হেনকে কলাক হে মাই? অকস্মাতে এনকে ঘুন্তিৰ পৰা মাতিলি মোৰ গা মোৰ বয়া লাগে। কিমান দিন হাক দিছো, কেইনাবা মাৰা যাম মই। হেনকে উহাতে মোৰ বয়া লাগে নমৰে দক। আকৌ তা মানুহ ও 6-7 মাহ বছাৰ দিন ধৰি বিছনাত পৰি নমৰাকে থাকে, আপনি আৰু এনেকে থকে মৰব না। ও মাই, আমাৰ জয়কান্ত মামা তোৰ শাল পৈতাক ৰাকেশ মামা আছে যি, ৰাকেশ মামাৰ সাহকটো 1.5 বছৰ হ'ল ও বিছনাতে চব। ভগৱানে হাতত ৰুৰ হেনাই নকৰক দে। কৌ ইতা কিয় মাতিছিলি? চাহ খাব? খাম দে নাওমান। জাকতে বানাক গে, আপনিও খাক, মোকো দকাক খুদমান। চাহখিনি বানাৰ পিছত ভাত মুঠা বহে দিব। মাৰা গৈছা তই? ইতে মাৰা গেল। চাহ খাবা মন গেছি হে। মহা জ্বালাই এখন বাবা কক গৈছি। মাষ্টাৰ দাদাৰ ৰুমত আছে, কেৰপা দা আৰু বুধেশ্বৰ দাৰ লগত কথা পাতি আছে। তেখেতকে ভাত ৰান্ধবা কম নাকি? নাংগে দে তাক কবা, দিনটো কামত থাকে। তাকেতো আপনি ঘুমে বহি থাকে, আপনিয়ে যাক। তে আজি হাঁহ কিনবা যাবি না কামক যাবি? হাঁহ কিনবা যাম। ও এটা কথা কিন্তু ভাই, হেডচাৰ নহত যাব লাগিব। সুবিধা বুজি যাম দেই। ঘৰৰ কাষতে লুকাই থাকলো। হেডচাৰ কম ভাই, বাজাৰে চাজাৰে ওলাই গেলি আমিও যাই হাঁহ কেইটা কিনি আনলো। হ'ব দে, এটা কাম কৰবি নেকি? হাঁহ কিনবা যাতে বুধেকো লগত লৈ যাবি নেকি? মাতচোন যায় না সুধো। অ বুধে ভাই, অ শুনছি না? কিয়ে একদম তিৰি মৰদক মাতা দিছা দেখোন হে। অ বুধে ভাই, দিৰে কাংকে মাত। ঐ বুধেশ্বৰ, বুধেশ্বৰ। মোক মাতিছিল হ'বলা। দে ইমান মাতি আছো শুনা নাপই নাকি? শুনিছো কাৰণেতো ওলাই আহিছো। কওক আকৌ। কাম এটা পাইছো, জলক যাওঁ। যাব না? কামলৈ আজি নে? নহয় দিয়ক, আহা বছৰ। যাব না নাজয়ে? আজি অলপ প্ৰব্লেম হ'ব, এটা কাম আছে বুজিছেনে। জয় আহিব? আহিব। চা তই সেই কথা কামৰা, জয়াৰ লগত ডেটিং এৰি তেখেতে কামক যাব। নহয় মানে হৈ দিয়ক, জয়াক বয়া পৰা এক্টিং কৰে। বেয়া পাওঁ। কথা হ'ল আপোনালোকে মোক লগ ধৰিছে এদিনীয়া কাম এটাৰ বাবে, জয়াও মোক লগ ধৰিছে কাম এটাৰ বাবে। হৈ গ'লে লাইফ লং কাম এটা হ'ব। ইয়াৰে কোনোবা প্ৰাইভেট স্কুল এখনত পষ্ট ওলাইছে হেনো। জয়া বেলেগ বস্তুৱে ভাই, জয়া চাকৰি দিব আপোনাক। প্ৰাইভেট স্কুল, জয়াও সোমাব হেনো। অ তাই নিজেও চাকৰি কৰিব, আপোনাকো চাকৰি দিব, আৰু জীৱনৰ বাকী কেইটা দিন বন্ধু বান্ধৱী হৈ কাটি দিব। আপোনালোকে ঠাট্টা কৰে কৰি থাকক, মোৰ কিন্তু কাম এটা বৰ জৰুৰী। তিৰিও এটা দৰকাৰী। হৈ দিয়ক। টিটি টিটি হা টিটি টিটি। মোৰ মাত হাগিতাই বুজে ৰ'ব। টিটি টিটি হা টিটি। মোৰ মাতো বুজি পাইছিল। এইকেইদিনতে হাঁহকেইটাই মোক পাহৰি গৈছে, মোৰ মাতটো পাহৰি গ'ল। এইকেইটা হাঁহৰ কণীয়ে ডালিঙক খুৱাইছিলোঁ। যা, মনটোত কিবা এটা দুখেই সোমাই গ'ল। দুখ কিয় কৰিছে বাইদেউ? হাঁহকেইটাই যে মোক এনেকে পাহৰি থাকিব মই ভবাই নাছিলোঁ। হয় প্ৰেম, এই হাঁহকেইটা আহিলে বান্ধি থবি,
এৰি দিব নালাগে আজি হাঁহ বিক্ৰী কৰি পেলাম স্যার বিক্রি করাত করি ভোলা ভাইজান আমার রাখবা করছি তাকে দিয়া ভালো লাভ হয় নাকি প্ৰেমলতাই নেমানে তাই বোলে কোনোবা কালী মন্দিৰত হাঁহকেইটা নি সাৰ এৰা দি এৰি দিব তথাপি ভোলাহঁতক নিদিয়ে কিয় এই প্ৰেমলতা তেনেকুৱাই খনে ৰুষ্ট খনে তুষ্ট অ' ডালিং আজি ফিনেল সিদ্ধান্ত লৈ পেলালোঁ কিবা ললি হাঁহ বিক্ৰী কৰাটো ফিনাল আপুনি নথকাত যদি কোনোবা আহে কিমানত বেচিম হাঁহৰ দাম ময়ো নাজানো নহয় ডিমা দি থকা হাঁহ না স্যার 200কে পাবো হাঁহৰ দাম আছেতো ডিমা খায় মঙহ খায় যি খাই খাব মুঠতে 7 দুগুণ 14 1000 পালে দি দিবা গোটেইকেইটাত 1000 অঁ দি দিব কি আছে টেনশ্যন ল'ব নালাগে নহয় যৌতুকৰ হাঁহে এই বিনা পইচাত পোৱা অ' কিয়া ভণ্টি আহিলোঁ ৰ'ব দাদা তুমি বোলে বুধে আজি চাকৰি দিবা হা প্ৰাইভেট স্কুল এখনত কথা পাতি চাম প্ৰিন্সিপাল ছাৰ আমাৰ গাঁৱৰে দে ভালে হৈছে দে অ' দুৱৰে চাকৰি হ'লি ভালে হ'ব কিজানি সংসাৰখানো হে সন্যাসীৰ মন গ'ল ইমান সহজ কথা নহয় দাদা ঐ জয়া খুৰখালীৰ লগত মোৰ অলপ প্ৰাইভেট কথা আছে তই যাই অনিলৰ দোকানৰ পৰা 1 পেকেট চাধা লৈ আহি যা আহাচোন এই বেটা ফুলালাকৰ লগত চিক্ৰেট কথা পাতে ঐ বেছি চিক্ৰেট কথা নাপাতবি চুৰিতাই ফাইল বাছা অঁ কওক ভিন্দৌ অ' সুনীতাক লাগাল পাওঁ না সদায় লাগাল পাওঁ মোৰ কথা কিবা কয় না একে হার কথাই নকওঁ আপোনাক লাগাল পৰ কথা কিনকে কওঁ কিয় বা উদলাক সুনীতাৰ কি হৈছে হা আকৌ নাই দেখোন বেছিভাগ ফোন নধৰে ধৰলিও ভালকে কথা নাপাতে তাইৰ মতলব কি এইগিলা ভাবি মই একদম পাৰ নাপা হৈছোঁ হা জয়া আকৌ চিন্তা কৰিব নালাগে দিয়ক আপোনাৰ সেই কেছটো জ্বৰ পৰা নাওমান টেনশ্যন খাইছি সংভাৱ এটা আছে ভাল হৈ যাব দিয়ক ক'ব নোৱাৰোঁ দিয়া ভালে হয় না ভালে হয় টেনশ্যন নলব ভিন্দৌ তুমি তাইৰ মনৰ কথাটো বুজি ল'বাচোন ক'বা মোৰ মস্ত টেনশ্যন হৈছে আৰু একবাৰ মোক লগ ধৰিবা ক'বা হ'ব দিয়ক কম মই যোৱা তেন্তে আচ্ছা হাফিজ আৰু খিলিক আলেঙি আহিলে হাঁহকেইটা বিক্ৰী কৰিবলৈ কৈ থৈ আহিছোঁ হাফিজ ভাই মূৰত পাগুৰি চাগুৰি মাৰি চুকে ক'বালৈ গৈছে খিলিয়ে বেচিব নোৱাৰিব তই পাৰিবি নোৱাৰ মই কেলে নোৱাৰিম তেতিয়াহ'লে তই আজি স্কুললৈ আহিবই নালাগিছিল শিয়াল যাব নে কি হেৰ' মই হেত তোৰ শিয়াল যাব কি কথা কৈছ এই ৰ এই ডেকা পুলিচ আহিছে দেই তই একদম মুখৰে একো নামাতিবি হয় জিভা চিলিপ খাই কিবা ওলাই যাব পাৰে মই বতত মানে মৌন বতত আছোঁ বঢ়িয়া আহ ছাৰ ভাল না আছোঁ আৰু কোনো ৰকম আপোনাৰ একা আছোঁ তো সেনকে আৰু সাধাৰণ চাহ না চিপাহী আপোনাৰ ভাল না তাইৰ আজি ব্ৰত আছে মানে মৌন ব্ৰত মৌন ব্ৰত মৌন সমদলে শুনছোঁ এইটো সমদল নহয় ব্ৰত মানে মৌন ব্ৰত ঠিক ৰোজাৰ নিচিনা এটা ব্ৰত আচ্ছা ৰ'বচোন ৰ'ব আপুনি নিজকে চাহনা চিপাহী বুলি ক'লে যে মই কিয় ক'ম হে আপোনালোকেহে কয় মই চাহ না সাধাৰণ চিপাহী বুলি কি কথা কয় হে ডেকা হ'ব দিয়ক ছাৰ কথা সলবা নালাগে আপুনি মাষ্টৰ মানুহ আমি সন্মান কৰোঁ ভোলাগাৰ পাৰ আগত আপুনি কৈছি ডেকা কোনিয়াই হাফিজক ভৰাই থবা নহয় মানে ডেকা কৈছি দিয়ক ডেকা সাধাৰণ চাহ না চিপাহী অ' ছাৰ সাধাৰণ চাহ না চিপাহীৰো সময়ত ফায়াৰিঙৰ পাৱাত থাকে আৰু হক ছাৰ আপোনাৰ সন্মুখত কুকুৰা নহ'ব বুলি কৈছি নকব হেগলা ছাৰ হক ছাৰ পাগলা ঘাণ্টিৰ মানুহ মই ছাৰক আকৌ কনাই দিয়কচোন কলি ছাৰ জকি যাব তে মই আহোঁ দিয়ক ছাৰ ভোলাদাকে এপাদাক এইবোৰ কৈছিল আৰু তেওঁলোকে ডেকাক এইবোৰ কৈ দিলে সেইকাৰণেই এই এইজনী মৌনবত বাহাল ৰাখ আৰু আহি থাক মাথা চাথা একদম গৰম হৈ গ'ল আহ দেখছা কি গপচত পাৰ হৈ গ'ল ডেকা পুলিচ অ' আমাক দেখাই নাপলা কি জানি দেখিলি মাতিলাক ঐ দেখছিয়ে ইচ্ছা কৰি নামাতলা দেখা নাই দি দেখিলি আমি সদায় থানাক আহ জগত থকা মানুহকেইটাক নামাতিলাক হয় না ডিৰেক্ট চকুত চকুই বস্তিয়ে ইচ্ছা কৰিয়ে নামাতলা আধানা চাহ নাচি পাই তাৰ ইমান বাহাদুৰি বাদ দিয়ে তাৰ বাহাদুৰি তে মই কি কৈ আছো সাধাৰণ চাহানা চিপাহী এটাই বাহাদুৰি দেখে যতে তোৰ ইমান চেণ্টিমেণ্টত লাগবা লগা হ'ল না কিয় ডেকাৰ কথা পাতিছ নেকি হাও চাপ দুগুণে সাধাৰণ চাহনা চিপাহী বুলি